মাশাআল্লাহ ঢেকিয়াজুলিৰ আলিশিঙাত লাখ লাখ মুছলমানে একেলগে বিশ্ব শান্তিৰ বাবে কৰিলে দোৱা সামৰণি পৰিল ঢেকিয়াজুলিৰ আলিশিঙাৰ ইস্তেমা জনসমুদ্ৰত পৰিণত হল শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি অঞ্চল বিশ্ব শান্তিৰ বাবে লাখ লাখ মুছলমানে একেলগে কৰিলে দোৱা اللهم إنا نسألك فعل الخيرات وترك المنكرات এক বিৰল দৃশ্য একেখন মঞ্চত লাখ লাখ মুছলমান ভক্তৰ সমাগম লাখ লাখ মুছলমানে একেলগে বিশ্ব শান্তিৰ উদ্দেশ্য আগত ৰাখি নেদেখাজনৰ ওচৰত কৰিলে দোৱা এই দৃশ্য দেখা গ'ল শোণিতপুৰ জিলাৰ ইস্তেমাস্থলীত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিশিঙাত 14 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পবিত্ৰ ইস্তেমাৰ আজি সফল সামৰণি পৰে আজি 11 বছৰ পৰা আখেৰী দুৱাৰ কাৰ্যসূচী অনুষ্ঠিত হয় এই দুৱা কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ মুছলমান ভক্তই অংশ লয় আজি আখেৰী দুৱাৰ পিছতে শোকাকুল পৰিৱেশৰ মাজেৰে নিজ নিজ গৃহলৈ যাত্ৰা কৰে ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب رب اجعلني مقيم الصلاة وأعطنا ولا تحرمنا وعافنا ولا وآثرنا ولا تؤثر علينا اللهم أرضنا عنك وارض عنا اللهم إنا نسألك فعل الخيرات اللهم إنا نسألك فعل الخيرات وترك المنكرات وحب المساكين وأن تغفر لنا وترحمنا وإذا أردت بقوم فتنة فتوفنا غير مفتونين وإذا أردت بقوم فتنة فتوفنا بعد إذ هديتنا ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب رب اجعلني مقيم الصلاة ولا تجعل الدنيا أكبر همنا ولا مبلغ علمنا ولا অনুভৱ খুব সুন্দৰ বেয়া ভাল বেয়াৰ মাজতে আছে মনটো দুখ লাগে বহুত দিন কাম কৰাৰ পিছত আজি গুচি যাব ইস্তেমা যি নহওক আল্লাহ লাখ লাখ শুকৰিয়া আজি লাখ লাখ মানুহ হৈছে প্ৰায় 30 লক্ষাধিক লোক হৈছে বুলি আমাৰ ধাৰণা হৈছে মানুহ আহি আছে গৈ আছে তো যি নহওক আমাৰ এটাই কথা যে ইস্তেমা কিহৰ কাৰণে হয় ইস্তেমাত কিছুমান মানুহৰ প্ৰশ্ন থাকে ইস্তেমা ইছলাম ধৰ্মৰ এনেকুৱা এটা বস্তু য'ত ভাল বিদ্যা শিকোৱা হয় য'ত কুসংস্কাৰৰ পৰা দূৰত থাকিবলৈ শিকোৱা হয় য'ত সমাজ গঢ়াৰ কাৰণে শিকোৱা হয় য'ত প্ৰেম ভাতৃত্ববোধ শিকোৱা হয় য'ত আল্লাহৰ বাণী শিকোৱা হয় য'ত নবীজীৰ বাণী শিকোৱা হয় আপোনালোকে জানে ইছলাম এনেকুৱা এটা ধৰ্ম য'ত নামাজ ৰোজা হজ জাকাত আৰু কলিমাৰ ওপৰত প্ৰতিষ্ঠিত এটা ইছলাম ধৰ্ম আৰু তাত বেলেগ একো নাই গতিকে আমি এইবোৰ সকলোৱে শুনিছোঁ জানিছোঁ আমি জানো গতিকে আমি এতিয়া এটাই কাম কৰিব লাগে এই ইস্তেমাৰ পৰা গৈ আমি সকলোৱে আমি ভাল কাম কৰিব লাগে নামাজ পঢ়িব লাগে ৰোজা ৰাখিব লাগে আমি কাৰো ক্ষতি কৰিব নালাগে আমি কাৰো অন্যায় কৰিব নালাগে আমি সকলো জাতি জনগোষ্ঠীৰ লোকৰ লগত মিলি আমি থাকিব লাগে যেনেকৈ এই ইস্তেমাটো বেছিভাগ মাটি হিন্দু মানুহৰ তেওঁলোকক আজি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই ইস্তেমা আয়োজন কৰাৰ কাৰণে তেওঁলোকে আমাক ভূমি দি সহায় কৰিছে তেওঁলোকে শ্ৰমদান কৰিছে বিভিন্ন ধৰণে তেওঁলোকে সহায় সহযোগ কৰিছে আল্লাহ আৰু ভগৱানে তেওঁলোকৰো মংগল কৰক যি মানুহে অন্যায় কৰে যি মানুহে বেয়া কাম কৰে অৰ্থাৎ যিয়ে ড্ৰাগছ লয় গাঞ্জা লয় মদ লয় তেওঁ ইছলাম নহয় তেওঁ মুছলমান নহয় ইছলামে কেতিয়াও কোৱা নাই তুমি গাঞ্জা খোৱা ইছলামে কেতিয়াও কোৱা নাই তুমি ড্ৰাগছ খোৱা ইছলামে কেতিয়াও কোৱা নাই তুমি ভাতৃঘাতী সংঘৰ্ষ কৰা ইছলামে কেতিয়াও কোৱা নাই তুমি বেয়া কাম কৰা ইছলাম হৈছে শান্তি ইছলামে সদায় শান্তি বিচাৰে ইছলামে সদায় প্ৰেম বিচাৰে ইছলামে সদায় ভাতৃত্ববোধ বিচাৰে ইছলামে সদায় মানৱতাৰ বাণী শিকায় য'ত ইয়াতে শিকোৱা হৈছে ইয়াতে সকলো বস্তু আমাৰ মানৱতাৰ বাণী শিকোৱা হৈছে গতিকে আজি লাখ লাখ লোক জমা হৈছে আমি আশা কৰিছোঁ যে ইয়াৰ পৰা তেওঁলোকে যিসকল মূল্যৱান বাণী শিকিছে এই বাণীবোৰ লৈ যাব আৰু তেওঁলোকে পালন কৰিব শৈক্ষিক দিশত সামাজিক দিশত অৰ্থনৈতিক দিশত সাংস্কৃতিক দিশত সকলো দিশত নিজৰ জাতিটোক আগুৱাই লৈ যাব আৰু পৰৰ জাতিকো তেওঁলোকে ঘৃণ নকৰিব এয়াই হৈছে ইছলাম